হাই গাইজ, স্বাগতম টু বেকালৰা ব্লগছ। এটা নিউ ব্লগৰ সৈতে আজি আপোনালোকক লগ পাই আছোঁ এই মাজ ৰাতি নিশা। মানে হৈছে আজি আমি বান সাহাৰ্যলৈ যাই আছোঁ শিৱসাগৰলৈ, আৰু এক গাড়ী মাল লৈ যাম। ক'ত যাম তো আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাম এই ব্লগটোৰ জৰিয়তে। আপোনালোকে স্ক্ৰিপ্ট নকৰক, কেৱল ব্লগটো সকলো চাই থাকিব। মোৰ পিছফালে বহুত মানুহ আহি আছে, আপোনালোকক এটা এটাকৈ মই দেখাই আছোঁ দেই। আৰু যিখিনি মানে আমাৰ বান সাহাৰ্য লোৱা হৈছে সেইখিনি সম্পূৰ্ণকৈ দেখাই আছোঁ। এইটো ৰুমতে আছে। এইফালে আমাৰ আংকুলে পুৰা পানী বটল লৈ যাই আছে। এই ৰাছিদ ভাই এই লৈ যাই আছে। এইফালে গাৰু চাৰু লৈছে, গাড়ীত বাগাত দিব। এইফালে কি লৈছে? বাল্টিং। ৱাও, কি ধুনীয়া বাল্টিং, ৰঙা নীলা হালধীয়া বেঙুনীয়া চব এইফালে আহি আছে। হোৱাইট এইফালে এইবিলাক গোটেই মাল। খাক আইতাজনী এনেকৈ ভাত খাই আছে। আইতাজনী ঘৰতে মানে আমি বস্তুবিলাক ৰাখিছোঁ। এই হান্দি চান্দি গাঁঠব নালাগে, মাথাত পিন্ধিলোঁ টুপিৰ দৰে। এই আঁঠুৱা, এই চিলিণ্ডাৰ, বাল্টিং গোটেই লৈছোঁ। ইফালে আছে টোপ বনা টোপ। চাওক বাপাও বৰ চাউনে। লোৱা বহুত আছে আৰু বহুত আছে বাবু, আৰু কিবা থকা বুলিছে বহুত আছে। যোৱা লৈ আহা। এই গাইছ, মই কিবা এটা উঠাই লৈছোঁ। কাৰ্টুনৰ ভিতৰত কিবা আছে। এই আনবক্সিং কৰিম বলক। নে কি সেই একো নহয়, গাড়ী লাগিব নহয়, গালি মাৰিব। আংকুল যোৱা আৰু বাকীবিলাক লৈ আহা। চাবোন আৰু কি আছে? চেফি বহুত গুৰুত্বপূৰ্ণ ব্ৰেড আছে। ব্ৰেড গাইছ চাই আছো। উঠাই দিয়া একফালৰ পৰা উঠাই দিয়া। এইয়া বৰ্তমান কি কমলা খাবা হ'লে নেকি? শুনা মালটো উঠাই দিয়ক লাহে। ষ্টেপ বাই ষ্টেপ নিব লাগিব দেই। হৰি চিনোৱা আছে আগত হেন। ব্ৰ ক'ত বিক্ৰী কৰিবা নি? এনেকুৱাকৈ মানে কি বস্তুবিলাক হাতে কামে লাগি কিনে লৈ আহি আছে, হাতত উঠাই। সেইফালে আৰু আহি আছে। আচল মালটো এতিয়া আহিব, আচল বস্তুটো এতিয়া আহি আছে। কিন্তু কি জানো না, জ্বলিছে, ভাল হোৱা নাই। আচল বস্তুটো এতিয়া উঠাইছে দেই। দিয়া ধুনীয়া সুন্দৰ পৰিৱেশ। এতিয়া বৰ্তমান আমাৰ ৰাতি হৈছে 12:30। ইয়াতে আমি আছোঁ গৌৰীপুৰৰ জেগা বুলি কয়, এইখিনিতে আমি বৰ্তমান আছোঁ। আৰু গোটেইবিলাকে হোৱাইট লগাই দিছে, কিবা এটা ভাল লাগিছে। হোৱাইট প্ৰুফ। সেই আৰু এইফালে আমাৰ ব্ৰকেইটা মানে লগাই আছে বেনাৰ লগা হৈ গ'ল। চিন্ময় ক'ত গ'ল? চিংগু নেকি না? এনেকুৱাকৈ আমাৰ গাড়ীখনত পুৰা বেনাৰ চেনাৰ লগাই ল'লোঁ। এতিয়া বৰ্তমান যাত্ৰা কৰিম আমি গৌৰীপুৰৰ পৰা শিৱসাগৰ। এয়া অলপ দেখাই দিলোঁ আমাৰ বেনাৰত কি লিখা আছে। জয় জুবিন দা, বানপীড়িত ৰাইজলৈ সহায়ৰ হাত, টীম বেকাৰ ল'ৰা, শিৱসাগৰলৈ যাত্ৰা। ফোন নম্বৰটোত কণ্টেক্ট কৰিব পাৰে যদি কোনোবাই সহায় কৰে। আৰু এইফালে দেখাই দি আছোঁ, সম্পূৰ্ণ ভিডিঅ' দেখা পাব আমাৰ ফেচবুক পেজত নিতুৰাজ কলিতা আৰু কৌশিক ৰাজত, আৰু ইউটিউব চেনেল বেকালৰা ব্লগছত আপোনালোকে লাম্বা ব্লগ পাবই। ধামাকা ব্লগ ৰেগুলাৰ আহিয়ে থাকে। সেইবাবে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো সকলোৱে চাই থাকিব। তো গাইজ, এতিয়া বৰ্তমান আমি আহি পাই গ'লোঁ মানে এই সোণাপুৰ পামে। তাৰে কাষতে মানে এটা তেল ডিপ আছিল। সেই তেল ডিপটোত আমি বৰ্তমান গাড়ীখনত তেল পানী অলপমান ভৰাই লৈ তেতিয়াহে যাব পাৰিম শিৱসাগৰ। কিমান দূৰ জাৰ্ণি? 400+ কিলোমিটাৰ হ'ব গাইজ। বৰ্তমান আমি ওলাই আহিছোঁ। আপোনালোক স্কিপ নকৰাকৈ সেইফালে ব্লগটো চাই থাকিব। এনেকৈ মানুহবিলাক পুৰা বহি আছে। এনেকৈ বহি আছে পুৰা। এইফালে তেল মাৰি আছে গাড়ীখনত। টোপনি লগা নাই নেকি? কি আগত চিটটো গাড়ীখন
আছে ভূমিকম্প আছে নি নাই ও ভূমিকম্প আছে না আঙ্কুলে মজা লৈ আছে মজা লৈ আছে মজা লৈ আছে আঙ্কুলে কি কম আৰু আকৌ নাই পুৰা মানে অলপমান হেৰি নাই কিনে আগত দিছো অভিভাৱক হিচাপে আগত দিছো পুৰা আগত বহি কিনে চিনাৰী বিলাক চাইছে আহিব নাই কি খুৰা নাই নাই খুৰা নহয় ৰাতিপুৱা জমিব ৰাতিপুৱা পিছত লৈ যাব আরে কমল কি গাড়ি আনছো হা বাপরে জুবিনদার আদর্শ মানে কব লাগে এই মন যায় এই ফেলে চাই লগ গাইছো মন যায় হ্যাঁ জুবিনদা কৈছে মন যায় গান এটা আছে মন যায় বেলেগ গাড়ি নিছে আমাৰ মন কৈছিল ভয় কৰিব ভাড়া কৰিব এইকাৰণে মন যায় আমি মন যায় আমাৰ মানে মন কৈছিল ভয় কৰিব মন যায় আৰু তাৰ কাৰণে মন যায় আমাৰ এইটো মন যায় আমি মন যোৱা কাম যে কৰি দিলো আমি এতিয়া মন যোৱা কাম কৰি আছো চবে মিলি কাহিনীৰ নাম কি এটা যোৰাবাট যোৰাবাট পাইছে যোৰাবাট আমি আমাৰ মানে মন কৈছিল সেইকাৰণে মই মন যায় মাতি দিলো বাস মন যায় তো গাইজ এতিয়া বৰ্তমান আমি আহে পাই গেলো জুবিনদাৰ ক্ষেত্ৰত য'ত জুবিনদাৰ মন্দিৰ এটা গঠন কৰা হৈছিল এইফালে চাই লওক এই জুবিন ক্ষেত্ৰ পাই গেলো আমাৰ মহাৰাজৰ জাগাটো আমি পাই গেলো এইফালে হা কি খুৰা কিবা কৈছে Your universal truth Zubin Gaur. ক'ত আছে এতিয়া খুৰা আমি এতিয়া জুবিন ছাৰৰ বাইদেউ জুবিনদাৰ মন্দিৰ বৰ্তমান অলপমান শিক্ষা খুজি আছে মহাৰাজ দাদা হয় হয় মহৰ কাম কৰি আছো আমি এটা মহান কাম কৰি আছোঁ যিটো কাম মানে আমি কৰিম বুলি আজি এসপ্তাহ ৰাতি বহুত কষ্ট কৰি আছিলোঁ সেই কষ্টৰ ফল আজি সঁচাকৈয়ে জুবিনদাৰ আদৰ্শৰে আমি কিন্তু প্ৰথমতে জুবিনদাৰ সেৱাটো লৈ লওঁ জুবিনদাৰ সেৱাটো লৈ যাওঁ সেৱাটো লৈ জুবিনদাৰ সেৱাই মেইন এতিয়া আপোনাৰ ৰাতিপুৱা 5:30 হ'ল এতিয়া আমি যাই বনাই শিৱসাগৰ পৰা লগা হ'লে আৰু 6 ঘণ্টামান লাগব ইফালে আমাৰ চলিগিলা পুৰা টুকলিত লালখাল মই সোমাই পাৰা নাই আৰু ইফালে বৰষুণ দিছে ইমান ডাঙৰ বৰষুণ গোটেই এইগিলাখন পানী এইগিলা ভৰি ভিজি গৈছে মানুহ বহিব পৰা অৱস্থাতে নাই গোটেই পানী আৰু এইফালে শুই আছে সিহঁতে এইফালে শুই আছে এইফালে তো মানে হান্দিটো লৈছে কি পানী পৰে না মূৰত ল'ব লগা পানী আৰু ইয়াৰে গছ গছনিবিলাক ধুনীয়া সেউজীয়া পৰিৱেশ চলিলে একেবাৰে অৱস্থা নাই কি গাড়ী কভাই বেলেগ কভাই ঘূৰাই দিছি ৰাস্তা কিনে বেয়া গদা দুখি লাগছি এফালে পানী পৰি আছে বাকী যিখিনি অক্সিজেন চাই থাকিব তো গাইজ এতিয়া আমি জখলা বান্ধা পালোঁ আৰু এইফালে হোটেলখন কিবা এটা খাই লওঁ দেই ৰাস্তা সিফালে হোটেলখন আছে আৰু এইফালে আমাৰ কি পালোঁ জখলা বন্ধা পাইছোঁ জখলা বান্ধা পালোঁ খাব লাগিব ছাগল মাংস ছাগলৰ নহয় ৰাতিপুৱা দে উঠা চকুটোকো খুলি আছে কি হাঁহি ছাগল মাংস স্পৰ্টিঙৰ কালাৰ বেলেগ বনাইছে नामो जखला बांधा मैं पहुंच गया यार जखला बांधा पहुंच गया हमें लो गाइस এইখন হোটেলতে আমি বৰ্তমান খাম এইখন হোটেল শ্ৰী ৰাজকমল ইয়াতে চাহ তাহ খাই লওঁ তো গাইজ এতিয়া ইয়াতে আমি মুখ চুখ ধুই ল'লোঁ যিহেতু কিবা এটা খাই ল'ম এইফালে এই মুখ চুখ ধুই আছে কি লৈছে ব্ৰাছ টুথব্ৰাছ আৰু কলগেট লৈছি এতিয়া মুখ চুখ ধুই খাৱা আমি অৰ্ডাৰ দি কিনে খাই লওঁ নে কি হ'ব এই বৰ্ডত চাৰ্জ দিওঁ ৰ
এইফালে আমি অৰ্ডাৰ দিলোঁ দাদাই অৰ্ডাৰ ল'ব আহিছিল আমাৰ মানুহকেইটা আহি লওক তাৰপিছত অৰ্ডাৰটো দি আছোঁ দিয়ক অঁ দাদা গানটো বাজাই দিয়ক ভাল লাগিছে তেতিয়া গানটো বাজিছিল ঐ কাণে সি কাণে ময়ো যে শুনিলোঁ তোৰ বোলে খোল খালি দুজনী ঐ সৰুজনী বৰে নুশুৱনি তোৰ শহুৰৰ ঘৰলৈ ঐ কিমান বাট আছে ঐ জৰে বুখে উঠিছে মোৰ গা ৰিতম বাবু তোমাৰ শহুৰৰ ঘৰ কিমান দূৰৰ পৰা শহুৰৰ ঘৰ পাৰ হৈ আহিলোঁ এই গাইছে চাইল ব্ৰহ্মপুত্ৰ এই আমাৰ ৰঙিয়াৰ ফালে পৰঠা এটাৰ দাম 30 বা হাই 40 টকা হ'ব পাৰে কিন্তু উজনি অসমত যিমানে আহি থাকিম সিমানে দামটো বাঢ়ি বাঢ়ি যায় এখন পৰঠাত লৈ 60 টকা পুৰি 4খন 70 টকা ৰে শুনিছ না প্ৰতিদিন মইনা বাহিৰত পেৰ পেৰে বাহিৰ হ'ব এটা কিবা বস্তু খাবা আমাৰ আংকুল পকা চলি হ'ব একদম পিছফালে আহক 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 পুৰা পৰঠা পুৰা এক্সাৰচাইজ কৰি আছে বা এক্সাৰচাইজ কৰোঁতে পাত গেছি পাত গেছি এই ৰিতা আকা লাগে পাইছে নাকৰ মই কি ভাবি আছো পৰাঠা পুৰি আমি মানে ইয়াতে পৰঠা একদম নিদিলোঁ পুৰি 4খনত বোলে 70 টকা পৰঠা তাত 60 টকা সেইবাবে পুৰিয়ে অৰ্ডাৰ দি দিলোঁ আৰু পুৰি দি আছে এটা এটাকৈ আৰু আমাৰ আংকুলে হাপলা হাপলি মাৰি আছে বাছ হাপলা হাপলি মাৰিছোঁ দিবে পাইছোঁ মোক মাৰিছে এনেকৈ ব্ৰ বৰ্তমান আমাক পুৰি দি আছে এই পুৰি পুৰা ফুলৰ পুৰি এই এযোৰা ফুলৰ পুৰি খাব এই ঘূৰা তলমুৱাহে মাৰি আছে এই তল মাই পুৰা মাৰিছে তলমুৱা হয় ভাল কিন্তু মাৰাত ভাল দে ঘূৰা যাবা হচ্ছে যা আমার আহি গ'লে এনেকৈ থালি আমি ল'লোঁ এখন পুৰি মাৰিলোঁ আপলা আপলি মোহন লাৰা আৰু মাৰা গৰম গৰম